সকলকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ আনটা ভিডিঅ'লে বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ৰেচিপি ব্লগ লৈ আহিছো আৰু আগতে একদম পুৰা মায়ে বেলেগ বেলেগ ষ্টাইলত হেৰি খুৱাই মাছৰ বইল প্ৰথম মানে খাবলৈ বেয়া পাইছিলো মানে ইমান ভাল নাপাওঁ আৰু মাছটো বইল এতিয়া মানে একদম পুৰা ভাল পোৱা হৈ গ'লো তো ভাবিছো আজি বনাও বুলি আৰু এপিনে কাৰিকৰ আহি গৈছে আজি মই হাতেদি পিচিম হাতেদি পিয়াজ ভাঙি যাব এতিয়া বনাবলৈ লৈছো মাছৰ বইল ৰেচিপিটো তো মই কেনেকৈ বনাওঁ আপোনালোকে চাই যাব ভিডিঅ'টো ধুনীয়াকৈ আজি বইল ফিছ বনাবলৈ লাগিব ইয়া ধুনীয়াকৈ লৈ লৈছোঁ ইনগ্ৰিডিয়েণ্টছখিনি তো লাগিব প্ৰথমতে জালুক জিৰা আদা নহৰু আলু এটাই যিটো অপশ্যনেল হয় আৰু ইয়া মান ধনিয়া ঘৰৰ পিঁয়াজ দুটা আৰু বিলাহী দুটা আৰু এইপিনে লৈ লৈছোঁ ধুনীয়াকৈ মাছ চন্দা মাছ আৰু লৈ লৈছোঁ মই কেইডোখৰমান মাছ আৰু মাছখিনি ধুনীয়াকৈ নিমখ অলপ মিক্স কৰি ধুনীয়াকৈ সানি কৰি এইখিনি অলপ সময়ৰ কাৰণে থৈ দিছোঁ তো প্ৰথমতে বইল ফিছ বনাবলৈ এতিয়া গেছটো অন কৰিছোঁ তাৰপিছত ইয়াত ধুনীয়াকৈ কেৰাহীখন বহাই দিছোঁ আৰু এতিয়া কেৰাহীখন গৰম হ'বলৈ কেৰাহীখনত তোমাৰ মোৰ একদম মানে কি ক'ম আৰু এইটো হেৰি ধৈৰ্য নাই এয়া বইল ফিছ বনাবলৈ গেছটো অন কৰিলোঁ কৰি মেলাই এতিয়া কেৰাহীখন পাতি দিছোঁ আৰু কেৰাহীখন ধুনীয়াকৈ গৰম হৈছে তো এতিয়া ইয়াতে ঢালি দিম জিৰা জালুকখিনি কেৰাহীটোত দি মই অকণমান গৰম কৰি লৈছোঁ আৰু ইয়াতে মাছখিনি দি দিছোঁ আৰু আপোনালোকে এটা কথা মন কৰিব জুইটো ল' ফ্লেমত থ'ব গাইছ আপোনালোকে বিলাহী কাটিব নাজানে যে দেখুৱাই দিছোঁ বেয়া নাপাব বিলাহী কাটিছোঁ বুলি ক'লে বেছি তেল খালি নাথাক মানে বিলাহী চাওক এনেকৈ কাটে ভাল কৰিব কৰি পেলাই এনেকৈ ধুনীয়াকৈ একদম কাটি যাব আমাৰ ধাৰ নাইকিয়া কটাৰীখনেদি এইখন ধাৰ হ'ল মাছখিনি কম জুইত অকণমান সময় থৈ দিলোঁ তাৰপিছত এয়া মই ধুনীয়াকৈ মাছখিনি এবাৰ লৰাই দিম দিছোঁ পিঁয়াজ বিলাহীও গৈছে দেই দুকণ এখন তো ধুনীয়াকৈ ইয়াতে পিঁয়াজখিনি দিছোঁ ইয়াত দি দিছোঁ বিলাহী তো ধুনীয়াকৈ বিলাহীখিনি দি দিলোঁ আৰু এতিয়া একদম পূৰা কম জুইত আছে আৰু বিলাহীৰ পৰা পানী ওলাব পিঁয়াজৰ পৰা পানী ওলাব এইখিনি পানীতে অকণমান সিজিবলৈ দিম আৰু এতিয়া তো এইখিনি ধুনীয়াকৈ মই মাছখিনি অকণ লৰাই ল'লোঁ খালী কেৰাহীত তাৰপিছত ইয়াত মই পিঁয়াজ আৰু বিলাহী দিলোঁ দি পেলাই এতিয়া মই গোটেইখিনি ঢাকন মাৰি থৈ দিম ঢাকন এখন চাৰিবগৈ লাগিব আৰু তেতিয়ালৈকে মই এতিয়া এইখিনি আদা নহৰু জিৰা জালুক পেষ্ট বনাই লওঁ যাদু এটা চাব গাইছ যাদু হৈ ভিডিঅ'তে দেখুৱাওঁ গাইছ এতিয়া মই ধুনীয়াকৈ আদা নহৰুখিনি পেষ্ট বনাই আনিলোঁ আৰু এতিয়া দেখিছেনে ইয়াৰ পৰা অকণ পানীও ওলাইছে আৰু যিহেতু চন্দা মাছ অলপ ইয়াৰ পৰা তেলো ওলাইছে তো এতিয়া ইয়াতে দি দিম মই আদা নহৰু আৰু এতিয়া মই ইয়াতে এড কৰিম এইখিনি জালুক আৰু জিৰাৰ পেষ্টখিনি মানে গুড়াখিনি আৰু দিছোঁ আদা নহৰু আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম আৰু এতিয়া ধুনীয়াকৈ মই পিচ লৰাই দিম দিছোঁ এয়া ঢাকনাখন মাৰি দিছোঁ অলপ সময় থাকিব দিম আৰু এতিয়া ধুনীয়াকৈ এতিয়া পূৰা জলকীয়া কেইটামান অলপনি কাটা নহয় মানে পাহৰি গৈছিলোঁ তো এতিয়া জলকীয়াকেইটা সৰু সৰুকৈ কাটি আছোঁ মানে ডাঙৰকৈ দিলেও একো নহয় মই সৰু সৰুকৈ দিছোঁ আৰু আজি এনেকুৱা জাল খোৱা নহয় ল'ৰা এটাক একদম মানে চকু পানী মই খাব পাওঁ জলকীয়া তো গাইছ এতিয়া ধুনীয়াকৈ উতলি মানে পূৰা ধুনীয়াকৈ আলু চালু জলকীয়া দিলোঁ তাৰপিছত আলু দিলোঁ আৰু এতিয়া দি দিম পানী তো পানীখিনি দি ধুনীয়াকৈ ঢাকনা তো ঢাকনাখন ধুনীয়াকৈ মই মাৰি দিম আৰু এইখিনি ধুনীয়াকৈ সিজিব দিম আৰু আজি মোৰ টেষ্টি মাছ বইল হৈ যাব আৰু দপচি খাম মই গাইছ এতিয়া ধুনীয়াকৈ উতলি আছে আৰু এতিয়া মই নিমখটো মোৰ মেইন কামটো এতিয়া মই কৰিছোঁ মোক খাব নিদিলে ৰাধনীয়ে দেৰিকৈ খাই চবকে দি কৰি পেলাই যিকণ বাঢ়ে অকণমান খুৱাই দিবি আমাৰ ইয়াৰ ফটোৱা কৰোঁতে আলুখিনিও অলপমান সিজিছে পানীখিনিও কমিছে আৰু এতিয়া ধুনীয়াকৈ অকণমান লৰাই বগৰাই দিওঁ দি পেলাই আকৌ অকণমান পানী দি দিম আৰু এতিয়া দি দিছোঁ গৰম পানী
চাম গোন্ধালি মোচন চাওক আকৌ কি হ'ল মোচন এতিয়া এইখিনি পুৰা ঢাকি মই পানীখিনি দি ধুনীয়াকৈ ল' ফ্লেমত মাছটো সিজিবলৈ দিছোঁ আৰু দেখি কাৰ কাৰ লোভ লাগিছে কমেণ্ট কৰি জনাবচোন দেই। আৰু এয়া উতলটো দেখিছেনে একে বক 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 কাৰ কাৰ খাওঁ খাওঁ লাগিছে কমেণ্ট কৰি জনাব। মাই তোমাৰতো চব খাওঁ খাওঁ লাগে নালাগে জাগা নালাগে ফুগাইছে এয়া দেখিছেনে ধুনীয়াকৈ মাছৰ বইল হৈ আছে হৈছেহি আৰু পুৰা তৰকাৰীখিনি আৰু এতিয়া মই ইয়াতে এয়া অকণমানহে পালোঁ ধনিয়া তো দি দিছোঁ ৰাতি হ'ল যে বিচাৰিবলৈ ভয় লাগে ন ভাবাদৈ নিজেও নিবিচাৰে মোকো নিদিয়ে ভয় পাই এতিয়া ধুনীয়াকৈ দি দিলোঁ দি কিনে হৈ গ'ল আৰু ভাত নাখাম ধুনীয়াকৈ মাছ বইল কৰোঁতে সদায় জুইটো ল' ফ্লেমত ৰাখিব আৰু যি যি দিবলৈ ইচ্ছা কৰে সকলোবিলাক এপেনপা দি যাব। আজি আমাৰ বইল মাছৰ সৈতে ভাত সাজ ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু আপোনালোকে যদি এনেদৰে বইল মাছ বনাই খোৱা নাই প্লিজ বনাই খাব কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব আৰু আজি ধুনীয়াকৈ এনজয় কৰি ভাত সাজ বনালোঁ বিৰাট ভাল লাগিলে আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।